28 দিনৰ অন্তত খোজ দিছেহি ঘৰখনত, কিন্তু ঘৰখন এতিয়া কোনো ফালৰ পৰাই ঘৰ হৈ নাথাকিল। এতিয়ালৈকে আমি ঘৰত সোমাবই পোৱা নাই। ঘৰ দুৱাৰটো ভাগি ছিগিয়া অৱস্থাই নাই। আজি আহি চাইছোহি গোটেই বেৰ চেৰবোৰ পৰিয়ে আছে। তথাপিতো মানে দেহাও বেয়া, কি ক'ম আৰু, গা বেয়া দেহাই চাইছোহি আজি। প্ৰায় এমাহ ধৰি শিবিৰেই হৈ ৰৈছে জীৱনৰ ঠিকনা। এতিয়া পানী শুকাইছে, ঘৰৰ চৌহদ কিছু মুকলি হৈছে। সেয়েহে কিঞ্চিত আশা বুকুত বান্ধি খোজ দিছেহি নিজৰ ঘৰখনত। কিন্তু ঘৰৰ একো সমল, একো সা সম্পদেই বাকী নাৰাখিলে বলীয়া পানীয়ে। এতিয়া সেয়ে খাদ্য আশ্ৰয়ৰ নামত বাকী থাকিল কেৱল প্ৰশ্ন। 2 ঘণ্টা ৰাস্তা কাণতে টিঙৰ চালি দি তাতে আছো। বাপেকৰো গা বেয়া, এতিয়া বাপেকৰ হাত এখন ভগা নহয় জানো, এতিয়া এইবোৰ ঠিক ঠাক কৰিবও নোৱাৰা হ'ল। মানে মইনো কি কৰিম, মই নিজে ক'ব পৰা নাই। এয়া যোৰহাটৰ ভোগদৈ নৈৰে বানে তছ নছ কৰি যোৱা এটি পৰিয়ালৰ ঘৰ। প্ৰলয়ৰ পাছত শিবিৰৰ পৰা ঘৰলৈ উভতি আহি আপোন ঘৰখনক দেখিছেহি এইটো ৰূপত। এবুকু বেথাৰে কোৱা এই কথাখিনি কেৱল এটা পৰিয়ালৰ কথা নহয়। প্ৰতিগৰাকী বন্যাক্ৰান্তৰেই, প্ৰতিটো পীড়িত পৰিয়ালৰ মনৰ অৱস্থা বৰ্তমান এওঁৰ দৰেই। কি খাব, ক'ত বিচনা এখন যোগাৰ কৰিব, ল'ৰা ছোৱালীকেইটিক কিদৰেনো প্ৰতিপাল কৰিব, আহি থকা সময়খিনিত কিদৰে চলিবনো জীৱন। নিৰুত্তৰ সময়ত এতিয়া দুখ, বেদনা, চকুলো উচুপনিৰ ভৰ। খোৱা বোৱাটো যিখিনি পাইছিলো সেইখিনি বা আমাৰ আদায়ে হ'ল। যিকেইটা আছিলে সেইকেইটা আমাৰ এতিয়া খাই বৈ আদায়ে হৈছেগে। এতিয়া ল'ৰা ছোৱালীকেইটা ইটো খাওঁ সিটো খাওঁ কয়। এতিয়া ল'ৰা ছোৱালীও টাইমত খাবলৈ নাপায়। চাউল পাত ধৰিতো আমাৰতো ধান চান যিমানখিনি আছিলে চবখিনি উটুৱাই নিলে। আমিতো একো বচাবই নোৱাৰিলো, মানুহকেইটাহে যেন তেনে ওলাই গলো। কি খাম কি বম মানে মই ভাবিয়ে পোৱা নাই। আৰু মানুহজনেও এতিয়া কাম বন কৰিব নোৱাৰে, হাত এখনো ভগা। নাজিৰাৰ ওপৰ নাজিৰা অঞ্চলৰ দিখৌপাৰৰ এই পৰিয়ালটোৰো একেই অৱস্থা কৰি থৈ গ'ল বানে। সা সম্পদ, আচবাব পত্ৰ সকলো উটুৱাই লৈ গ'ল বাঢ়নিত পানীৰ ঢলে। ঘৰ আহিছো আমি, এতিয়া আজি আহিছো, চফা কৰিছো। আহি মাজে মাজে চাওঁ পলকটো বেছি হৈ আছিলে নাই, সেইটো কাৰণে আমি মানে ঘৰত সোমোৱা নাই। চব বস্তু আমাৰ বাহিৰত আছে, নৈ কিনাৰত চব পিছফালে আছে। এতিয়া আকৌ কিদৰে গঢ়িব নতুন এখনি ঘৰ? প্ৰশ্ন সকলোৰে মনত একেটাই। হেৰি কৰে গোটেই বস্তু লোকচান হ'ল। এতিয়া আমি কিমান কষ্টৰে কৰিছিলো এইখিনি বস্তু, এতিয়া মানে ইমান দুখ লাগিছে যে এইখিনি বস্তু কিমান দিনৰ পৰা পতককেতো নোৱাৰো। সৰ্বস্বান্ত এই সময়ত অন্ন বস্ত্ৰৰ কথাই চিন্তা কৰিব নে ঘৰৰ কথাই ভাবিব? বানে ধাহি মুহি নিয়া এই ঘৰখনত এতিয়া পুনৰ ন ৰূপ দিয়াৰ সামৰ্থ্যই বা আছে কিমানৰ? একাঠু এককাল পৰ্যন্ত বোকা পলসৰ ডাঠ প্ৰলেপে আৱৰি ধৰা ঘৰবোৰ পৰিষ্কাৰ কৰাৰো নাই অৱকাশ। একোৱে নাই, চব নথি পত্ৰ একোৱেই নাই, অকল আপোনাৰ ৰেচন কাৰ্ডখনে আছে নেকি, বাদ বাকী চব আপোনাৰ নাই, একোৱেই নাই। বেলেগতো উপায় নাই। এতিয়া আমি থাকিব বেলেগে এইখন ঘৰতো পটককে মানুহ থাকিম বুলি থাকিব নোৱাৰে। আমি এতিয়া বেলেগৰ ঘৰত ভাড়া ৰুম থাকিবগৈ লাগিব। এই বিপৰ্যয় দুৰ্যোগত এতিয়া এনেদৰেই দিশহাৰা হৈ উঠিছে এইসকল বন্যাক্ৰান্ত। কিন্তু ইমানৰ পাছতো বানপীড়িত বহু অঞ্চলত, বহু পৰিয়ালত চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা কোনো বিশেষ সহায় সাহাৰ্য নোপোৱাত দুখ হুমুনিয়াহৰ মাজতে ক্ষোভৰ জুয়ে উদহিছে এওঁলোকক। চৰকাৰৰ ফালৰ পৰা কোনো মানুহ চাবলৈ অহা নাই। গাঁৱৰ মাজত আছে, তেওঁলোকে এনেকে বোকাত গচকিবলৈ টান পায়, বোকাত হেৰি হয়। কিন্তু ভোটৰ টাইমত আকৌ হাতখন জোৰ কৰি আহিবলৈ তেতিয়া ভাল পায়। এতিয়া বোকাত বোলে মানুহৰ কাৰ ঘৰ কি পানী হৈছে কিমান নাই হোৱা সেইবোৰ ফটো মাৰিবলৈ সময় নাই পোৱা। মানুহক ৰাস্তাৰ মাজত পানী বটল এটা দি ফটো মাৰিছে। ৱাৰ্ড মেম্বাৰ সেইবোৰ কাম কৰিছে। আজি ৱাৰ্ড মেম্বাৰৰ কাৰণে আজিলৈকে মানুহৰ 15,000 পইচা আমাৰ এই উপনাজিৰা একো ৱাৰ্ড কাৰো ঘৰ নাই পোৱা। ইপিনে ইয়াৰ মাজতে এই দৃশ্যই দিছে এক বিশেষ বাৰ্তা। বিগত কেইবাদিনো ধৰি নাজিৰাৰ বান বিধ্বস্ত অঞ্চলত বানপীড়িতসকলৰ বাসগৃহ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে কণ্ঠশিল্পী দীপলীনা ডেকা। ৰাইজক সহায় কৰিব পাৰিছো। মই ভগৱানৰ ওচৰত বহুত ধন্যবাদ জনাও যে মোক সেই মাধ্যমটো দিছে। এতিয়া আমি যেনেকৈ লাগিছো, সকলোৱে যেনেকৈ লাগিছে তেনেকৈ যদি নালাগে, চৰকাৰেও যদি নালাগে, সকলোৱে মিলি যদি নালাগে, বিপদ হ'ব। তাৰমানে সেইকাৰণে আচলতে আমি সকলোৱে ইয়াত কাম কৰি আছো আৰু ৰাইজৰ কিবাকে উদ্ধাৰ হ'ব লাগে, আমি সেইটোৱে চিন্তা কৰোঁ। আত্মজনক সহায়ৰ মহান উদ্দেশ্যৰে দুৰ্দশাগ্ৰস্ত ৰাইজৰ মাজত থাকি 100টাৰ অধিক বাসগৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিছে কেইবাটাও বাসগৃহ।
প্ৰায় এমাহে আমি ইয়াত আছোঁ আৰু যিটো মিছন লৈছোঁ, যিটো কৰিম বুলি ৰাইজক কথা দিছোঁ, সেই কথাটো ৰাখিবলৈ যত্ন কৰি আছোঁ। এতিয়া বৰ্তমান 100টা আমি মিছন কৰিছোঁ। বৰ্তমান আমাৰ প্ৰায় ইয়াতে কালি চাগে 4টামান হ'ল আৰু দৰিকাত 2খন ঘৰ হৈ আছে। তাৰপিছত শিমলুগুৰিত এগৰাকী পেচেণ্ট আছে, তেওঁ ইয়াত পেচেণ্ট এগৰাকী ঘৰটো ভাঙি গ'ল। তেনেকৈ কেইবাটাও ঠাইত বনি আছে, গতিকে প্ৰায় আমাৰ 10খনমান হৈ গ'ল। যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতি, নাজিৰাৰ পৰা অংশুমান দত্তৰ সহযোগত ব্যুৰ ৰিপৰ্ট ND24।